27 সংখ্যক শ্ৰী শ্ৰী ফুলনি থানত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ আয়োজন কৰা হৈছে। প্ৰত্যেক বছৰে নাৰায়ণপুৰত অৱস্থিত ফুলনি থানত সুন্দৰভাৱে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰি আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলে ভাগৱত পাঠকেই হওক, ব্যাখ্যাকাৰেই হওক, দিহানামৰ দলেই হওক, বাচক বনিয়া তেওঁলোকে বিভিন্ন জিলাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আমন্ত্ৰণ কৰে আৰু ইয়াত বিভিন্ন ঠাইলৈ কেৱল নাৰায়ণপুৰেই নহয়, গহপুৰেই হওক, বিহপুৰেই হওক বা বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তবৃন্দসকল আহে আৰু 2025 বৰ্ষতো তেওঁলোকে প্ৰত্যেক বছৰৰ দৰেই ইংৰাজী ছেপ্টেম্বৰৰ 7, 8 আৰু 9 তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াত কোন কোন প্ৰান্তৰ ব্যাখ্যাকাৰসকল থাকিব, কেনেধৰণে তেওঁলোকে অনুষ্ঠানটো আয়োজন কৰিছে, আমি বৰ্তমান নাৰায়ণপুৰৰ শ্ৰী শ্ৰী ফুলনি থানত উপস্থিত আছোঁ। RKJ লাইফৰ জৰিয়তে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। আমাৰ সৈতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ সৈতে মই মন্তব্য ল'বলৈ প্ৰয়াস কৰোঁ। আমাৰ সৈতে সম্পাদকগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু প্ৰত্যেক বছৰে আপোনালোকে আয়োজন কৰি আহিছে এটা সুন্দৰ অনুষ্ঠান আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যাখ্যাকাৰসকলক আপোনালোকে আমন্ত্ৰণ জনাইছে, এইবাৰ কোন কোন ব্যাখ্যাকাৰ উপস্থিত থাকিব, কোনদিনে আপোনালোকৰ কাৰ্যসূচীসমূহ কেনেধৰণৰ? হয়, জয়গুৰু শংকৰ। আমি অসমবাসী ৰাইজলৈ ভক্তিপূৰ্ণ সেৱা আগবঢ়ালোঁ। যিহেতু আমাৰ এই অনুষ্ঠানটো আজি প্ৰায় 27তম বৰ্ষত উপনীত হৈছোঁ। আমাৰ এই অনুষ্ঠান ভাগলৈ দূৰ দূৰণিৰ পৰা আমি প্ৰতি বছৰে ব্যাখ্যাকাৰ পাঠক নিমন্ত্ৰণ জনাওঁ। এইবাৰ আমি দূৰ দূৰণি হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক আমাৰ মনমাওক তেখেত আমাৰ মাজত উপস্থিত থাকিব অহা সোমবাৰে। লগতে আমি ইস্কন, গুৱাহাটী ইস্কন তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলেও আমাৰ ইয়াত সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াম বুলি কৈছে। আৰু লগতে আমাৰ যি অসমৰ বৈষ্ণৱ মহাসভাৰ যে ৰোহিত চন্দ্ৰ শৰ্মাদেৱে, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতেও আমাৰ মাজত অহা কালিলৈ উপস্থিত থাকিব, সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াব। আৰু লগতে শেষৰ দিনা আমাৰ দিহানামৰ দল এটিক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে পৰিচিত ভাগ্যশ্ৰী দেৱী, তেখেতেও আমাৰ অন্তিম দিনা কাৰ্যসূচীত মানে অংশগ্ৰহণ কৰিব। এনেধৰণে আমি পাঠক ব্যাখ্যাকাক আনি আমাৰ এই অনুষ্ঠানটো আমি সুন্দৰভাৱে চলাই নিব বিচাৰোঁ। আৰু মানে স্থানীয় শিল্পীসকলৰ বা স্থানীয় ৰাইজৰ কিবা অনুষ্ঠান আপোনালোকে ৰাখিছে? হয়, আমি প্ৰতি বছৰে আমাৰ ইয়াত এটা অনুষ্ঠান ৰাখোঁ, গুৰু পৰিচয় বুলি। যিসকল সৰু সৰু আমাৰ শিশু থাকে তেখেতসকলক আমি গুৰু পৰিচয় যোগেদি আধ্যাত্মিক মানে সেৱা আগবঢ়াওঁ। তেখেতসকলেও অহা কালিলৈ 4টা বজাত আমি সেই গুৰু পৰিচয় অনুষ্ঠানটো মানে ৰাখিছোঁ। নিশ্চিতভাৱে ইতিমধ্যে সম্পাদকগৰাকীয়ে উল্লেখ কৰিছে যে ভাগ্যশ্ৰী বৰা দিহানামৰ এগৰাকী মহিলা দিহানাম পৰিৱেশন কৰি থাকে, সকলোৰে পৰিচিত। তেখেত লাষ্টৰ দিনা উপস্থিত থাকিব আৰু তাৰ বাহিৰেও ব্যাখ্যাকাৰসকল কেনেধৰণে কোনদিনাখন উপস্থিত থাকিব ইতিমধ্যে উল্লেখ কৰিছে। আমাৰ সৈতে কেইবাগৰাকীও বিষয়ববীয়া আছে, মই কাৰ্যকৰী সভাপতিগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। অনুষ্ঠানটো সন্দৰ্ভত কি ক'ব, ৰাইজৰ কাৰণে কি আহ্বান জনাব বিচাৰে? কৃষ্ণ, জয়গুৰু শংকৰ। আমি এই নাৰায়ণপুৰৰ স্থানীয় যুৱকসকলৰ সহযোগত সমগ্ৰ ৰাইজৰ সহযোগত আমি বিগত 26টা বছৰ অতিক্ৰম কৰি এইবাৰ আমি 27তম বৰ্ষত এই মহাবলৱন্ত শ্ৰী শ্ৰী ফুলনি থানত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এই বৰ্ষত আমি 3দিনীয়া কাৰ্যসূচী লৈছোঁ। 3 দিনৰ কাৰ্যসূচীত আমি বিভিন্ন অনুষ্ঠান ৰাখিছোঁ। আমি এই অনুষ্ঠানৰ যোগেদি, এই মহাভাগৱত চৰ্চাৰ যোগেদি বিশেষকৈ আমি উঠি অহা শিশুসকল আৰু বৰ্তমানৰ যুৱ প্ৰজন্মৰ ওপৰত আমি বেছি গুৰুত্ব আৰোপ কৰিছোঁ। শিশুসকলক যাতে আমি এতিয়াৰ পৰাই কৃষ্ণমুখী কৰিব পাৰোঁ, আমি যাতে তেখেতসকলক গুৰুজনৰ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ। কাৰণ শিশুসকলক কৃষ্ণ ভক্তি, গুৰু সেৱাৰ প্ৰতি আসক্তি কৰিব পাৰিলেহে আমাৰ সমাজখনত এটা শৃংখল বাতাবৰণৰ সৃষ্টি হ'ব। যিহেতু বৰ্তমান সমাজত যথেষ্ট বিশৃংখলতাই দেখা দিছে, সেই তেনেধৰণৰ দিশসমূহ আমি লক্ষ্য কৰি শিশুসকল আৰু যুৱ প্ৰজন্মৰ ওপৰত আমি অধিক গুৰুত্ব দি সেই হিচাপে আমি অসমৰ বিভিন্ন জেগাৰ পৰা পাঠক, ব্যাখ্যাকাৰ, দিহানাম পৰিৱেশন কৰা শিল্পীৰ দল ইত্যাদিক আমি নিমন্ত্ৰণ জনাওঁ। এইবাৰো আমি যুৱকসকলক আধ্যাত্মিকতাৰ ওপৰত বক্তব্য ৰাখিবৰ বাবে আমি জনপ্ৰিয়
যুৱ বক্তা কৌশিক নন্দন বৰুৱাক আমি আমন্ত্ৰণ কৰিছোঁ। এনেধৰণে আমি 3 দিনৰ কাৰ্যসূচীত আকৰ্ষণীয় কাৰ্যসূচী লৈ 3 দিনৰ কাৰ্যসূচী আমি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজ, আমাৰ বিভিন্নজন জ্যেষ্ঠ ব্যক্তি, বিশেষকৈ আমাৰ স্থানীয় আইসকলে আমাক যথেষ্ট সহায় সহযোগ কৰিছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকতসকলৰ যাতে সেৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নহয়, এই সকলোখিনি আমি তন্নতন্নকৈ আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আমাৰ সম্পাদক মহোদয়ৰ লগতে আমাৰ যুৱ কৰ্মকৰ্তাসকল, আইসকলৰ সহযোগত কেৱল আমি যাতে ভকতে কোনো কষ্ট নোপোৱাকৈ যাতে আমি শুশ্ৰূষা আগবঢ়াব পাৰোঁ, আৰু তেওঁলোকে যাতে এক আনন্দ মনেৰে এই মহাভগৱন্ত শ্ৰী শ্ৰী ফুলনি থানত ভাগৱত কীৰ্তন শ্ৰৱণ কৰি জীৱন ধন্য কৰিব পাৰে, তাৰে আমি কেৱল এটি সৰু প্ৰচেষ্টাত ব্ৰতী হৈ আছোঁ। নিশ্চিতভাৱে খুব সুন্দৰভাৱে নাৰায়ণপুৰৰ ফুলনি থানত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰি আহিছে। প্ৰত্যেক বছৰে এটা সুন্দৰ অনুষ্ঠান, আৰু ইতিমধ্যে উল্লেখ কৰিছে কেইবাগৰাকীও উদ্যোক্তা আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমানমান ৰাইজক আপোনালোকে আপ্যায়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, বা ৰাইজক শুশ্ৰূষাৰ কাৰণে আপোনালোকে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমাৰ ইয়াত যিমান দূৰলৈকে গম পোৱা যায় সকলোৱে আমাৰ ইয়াত উপস্থিত থাকেহি। আৰু আমি ৰাতিপুৱাৰ যি আহাৰ, লঘু আহাৰ শিশুসকলৰ কাৰণে আমি জলপানৰ ব্যৱস্থা আমি ৰাখিছোঁ। তাৰ পাছত মাজৰ ভাগলৈ আমি আমাৰ যিসকল আমাৰ সেৱকী, তেখেতসকলে আমাৰ সিদ্ধান্ত আমাক দিয়ে, আৰু সেইখিনি ৰাইজৰ ওচৰত আমি সকলোকে পৰিৱেশন কৰোঁ। ইতিমধ্যে নাৰায়ণপুৰৰ ফুলনি থানত ভকত বৈষ্ণৱসকলক আদৰিবৰ বাবে আই মাতৃসকলে এনেধৰণে মিঠৈ প্ৰস্তুত কৰি আছে। আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা অহা ভকতসকলক আদৰিবৰ কাৰণে মিঠৈ বনোৱাত ব্যস্ত হৈ আছে। কেইবাগৰাকী মহিলা আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ কেনেকুৱা প্ৰস্তুতি? কৃষ্ণ, আমি মানে এইবাৰ আমাৰ ভাগৱত আৰু ব্যাখ্যা 26 বছৰ অতিক্ৰম কৰি 27 বছৰত এইবাৰ ভৰি দিছে। আৰু আমি সকলো আইসকলে এই মিঠৈ বনাইছোঁ আমি ভকত শুশ্ৰূষাৰ বাবে। আৰু অহোৰাত্ৰি আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ হ'ব। সেই মানে ভকত শুশ্ৰূষাৰ কাৰণে আমি সকলোৱে লাডু বনাই আছোঁ। গতিকে সকলো ৰাইজক আমি 7, 8 আৰু 9 সকলো ৰাইজে যাতে আমাৰ লগত সহযোগ কৰে, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। নিশ্চিতভাৱে বাইদেউ। কৃষ্ণ, আমি ভকত প্ৰথমে ক'ব লাগিব যে আমি লাডু বনাই আছোঁ ভকত শুশ্ৰূষাৰ বাবে। আমাৰ সমূহ ৰাইজক আমি সহযোগিতা কামনা কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু ভক্তমান ৰাইজক আমি যাতে আগমন ঘটে তাৰো মানে অনুৰোধ কৰিছোঁ। বাইদেউ, অনুষ্ঠানৰ প্ৰস্তুতি কেনেধৰণে চলিছে? খুব সুন্দৰকৈ চলিছে। আমি লাডু বনাই ভকত পাণ বৈষ্ণৱক শুশ্ৰূষা কৰিবলৈ আগবাঢ়িছোঁ। এনেধৰণে ফুলনি থানত আই মাতৃসকলে ভকত বৈষ্ণৱসকলক আদৰিবৰ বাবে মিঠৈ বনোৱাত ব্যস্ত হৈ আছে। তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কি ক'ব, এইবাৰ প্ৰস্তুতি কেনেকুৱা? এইবাৰ প্ৰস্তুতি ধুনীয়া। শ্ৰী শ্ৰী ফুলনি থান ভাগৱত পাঠ অনুষ্ঠানৰ 26 বছৰ সম্পূৰ্ণ কৰি 27 বছৰত ভৰি দিছে। ইয়াত আমি সকলো ৰাইজে একত্ৰিত হৈ ভকত পাণ ৰাইজৰ বাবে সকলো পিঠা পনা বনোৱা, লাডু চাডু বনোৱাত ব্যস্ত হৈ আছোঁ। আৰু ইয়াতে সকলোখিনি শিশুকো আনি সকলোৱে ভক্তিৰ ৰসেৰে এটা বৰগীত, গুৰু বন্দনা আৰু দিহানামো হেৰি কৰিছে। তাতো আমি সুখী, কাৰণ আমাৰ কণ কণ ল'ৰা ছোৱালীসকলে ইয়াত আহি পেলাই এইখিনি কৰাৰ বাবে আমি বহুত অভিভাৱক হিচাপে সুখী হৈছোঁ। কাৰণ তেওঁলোকেও যাতে আগবাঢ়ি যাব পাৰে ভৱিষ্যত জীৱনৰ, সেইবাবে আমি বহুত সুখী। খুবেই ভাল লাগিছে। ইয়াত আমি সকলোৱে সহযোগ কৰি আছোঁ আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ ফুলনি থানৰ ভাগৱত পাঠলৈ।